আজি কেশৱ মহন্ত ডাঙৰীয়াই ৰাজমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আমি সাহসী সিদ্ধান্ত ল'লোঁ যে 200 বছৰ আমি মাত্ৰ চাহ খালোঁ। বাহিৰত গ'লে আচ্ছা আচ্ছা আছাম চাই, হয় আমাৰ চাহ। কিন্তু যিসকলে চাহ উৎপাদন কৰে তেওঁলোকক কাৰণে আমি চিন্তা কৰাৰো অৱকাশ নাপালোঁ। আজি কেশৱ মহন্ত ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে। এইখন চৰকাৰৰ দিনতে আমি আৰম্ভণি কৰিম, শেষ নহ'ব। হাজাৰ হাজাৰ চাহ শ্ৰমিকক অহা 15 দিনত আমি মাটিৰ পট্টা হাতত তুলিম। উচ্চ ন্যায়ালয়তো আমি কেছ জিকিলোঁ, উচ্চতম ন্যায়ালয়তো কেছ জিকিলোঁ। আগতে কোৱা হৈছিল যে বাগানৰ মালিকৰ ওচৰত চৰকাৰে আত্মসমৰ্পণ কৰে। এইবাৰ বাগানৰ মালিকক মই বাধ্য কৰালোঁ শ্ৰমিকৰ ওচৰত আত্মসমৰ্পণ কৰক। সুপ্ৰিম কোৰ্টত তেওঁলোকে কেছ উঠাই আনিবলৈ বাধ্য হ'ল। ভগৱানে কৰিলে 1 মাৰ্চত ৰূপেশ গোৱালাই কাম কৰি আছে। ভগৱানে কৰিলে চাহ বাগিচাৰ মজুৰিও আমি কিছু বৃদ্ধি কৰাৰ বাবে আমি কাম কৰিম। প্ৰথমবাৰলৈ চাহ জনগোষ্ঠীক আমি জাতীয় জীৱনৰ মুখ্য ধাৰালৈ লৈ ফ্ৰম দ্য মাৰ্জিন টু দ্য মেইন ষ্ট্ৰীম।